মই উপস্থিত আছোঁ কামৰূপ জিলাৰ ছয়গাঁৱৰ দুবজেনিত মই উপস্থিত আছোঁ। আচলতে মাছৰুমৰ খেতি কৰি কাঠফুলাৰ খেতি কৰি দুগৰাকী দুবজেনিৰ যুৱকে কেনেদৰে তেওঁলোকে আন 10গৰাকী যুৱকৰ বাবে বৰ্তমান আদৰ্শ হৈ পৰিছে। আচলতে এক কথাত ক'ব লাগিলে স্বাৱলম্বিতাৰ নিদৰ্শন তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব। নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে, কেমেৰা পাৰ্চন মনোজ মহন্তই দেখুৱাইছে। আচলতে এয়া হৈছে ছয়গাঁৱৰ দুবজেনিত দুগৰাকী উদীয়মান যুৱকে কেনেধৰণে তেওঁলোকে চাকৰিমুখী নহয় গাঁঠি ধন খৰচ কৰি কি ধৰণে তেওঁলোকে মাছৰুমৰ খেতি কৰিছে, কাঠফুলাৰ খেতি কৰিছে আৰু আচলতে অকল ছয়গাঁও অঞ্চলেই নহয়, অসমৰ বিভিন্ন প্ৰান্তত বা বিভিন্ন অঞ্চললৈ দুবজেনিত উৎপাদিত যি কাঠফুলা আচলতে বিতৰণ কৰা হয়। ইয়াৰ পৰা সকলো ঠাইলৈ আচলতে প্ৰেৰণ কৰা হয় আৰু তেওঁলোকৰ সৈতে মই যথেষ্ট কথা পাতিম। হয় দাদা, যিহেতুকে আপোনাৰ বাগানত বা আপোনাৰ কৃষি পামত মই উপস্থিত আছোঁ আৰু আপুনি কাঠফুলাৰ খেতি কৰিছে, আন 10গৰাকী যুৱকক আপুনি এতিয়া আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। কওকচোন বাৰু আপোনাৰ কেনেধৰণে এই যি কাঠফুলাৰ খেতি কৰাৰ কাৰণে আপোনাৰ এই যি ইচ্ছা মনলৈ কেনেকৈ আহিল আৰু কেনেধৰণে আপুনি আগবাঢ়িলে? নমস্কাৰ, মোৰ নাম পংকজ গোস্বামী, মোৰ দুবজেনি ঘৰ। মই একচুৱেলি 4 বছৰ হ'ল মাছৰুম কৰি থকা মানে কাঠফুলা। প্ৰথমতে মই কৃষি বিজ্ঞান কেন্দ্ৰত গ'লোঁ এদিন, এনেই যাওঁতে বাইদেউ এজনীক লগ পালোঁ, মধুস্মিতা বাইদেউ। তেখেতে কোৱাৰ পিছত মই ট্ৰেইনিং ল'লোঁ তাত। ট্ৰেইনিং লৈ প্ৰথমতে সৰুকৈ আৰম্ভ কৰিলোঁ, তাৰপিছত লাহে লাহে বঢ়াই মই বৰ্তমান পৰ্যায় পাইছোঁ। হয়, আপুনিতো চাকৰি কৰিব লাগিছিল যিহেতুকে আপুনি শিক্ষিত যুৱক, কিন্তু আপুনি চাকৰিমুখী নহয়, আপুনি কাঠফুলাৰ খেতিতে আচলতে নিয়োজিত হৈ থাকিলে। ইয়াৰ পৰা আপুনি, মই যদি সুধোঁ আপোনাক, ইয়াৰ পৰা প্ৰেৰণা কোনে দিছে আপোনাক? মানে প্ৰেৰণা মানে কি, মই প্ৰথমতে কৰি যেতিয়া গম পালোঁ মানে ইয়াৰ পৰা উপাৰ্জন যথেষ্ট হয়। মানে কষ্টটো চব কামতে আছে, কষ্ট অলপ কৰিলে উপাৰ্জন হয়। তো তাৰপিছত যেতিয়া উপাৰ্জনৰ মুখ দেখি মই ভাবিলোঁ চাকৰি কৰাতকৈ এইটো কৰিলে ভাল। তো সেইকাৰণে এইটো চলি আছোঁ বৰ্তমান আৰু এতিয়া ভাল আৰু ভাল হয়, নিশ্চয়কৈ ক'ব লাগিব। এয়া আছিলে আচলতে দুবজেনিত যিহেতুকে আমি উপস্থিত আছোঁ আৰু মই পূৰ্বতেও কৈছোঁ যে আচলতে যদি মন থাকে, যদি ইচ্ছা থাকে, আচলতে সকলো কামতে আচলতে কৃতকাৰ্যতা লাভ কৰিবলৈ নিশ্চয় শিক্ষিত হ'লেও আচলতে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চন মনোজ মহন্তই দেখুৱাইছে আচলতে। আৰু আমাৰ সৈতে এগৰাকী যুৱক আছে আৰু মই যিখন ফাৰ্মত উপস্থিত আছোঁ এই ফাৰ্মাৰজনক যিহেতুকে তেওঁ পদে পদে তেওঁ দিহা পৰামৰ্শ দি আহিছে, এনেধৰণৰ এগৰাকী যুৱক আমাৰ মাজত আছে। হয় দাদা, আপুনি ওচৰত আহিলে মোৰ নিশ্চয় সুবিধা হ'ব। কওকচোন বাৰু এই ফাৰ্মখনৰ লগত আপুনি কেনেদৰে জড়িত বা আপুনি ইয়াতে কি ধৰণে তেওঁক দিহা পৰামৰ্শ দি আহিছে? হয়, মই একচুৱেলি ক'বলৈ হ'লে কেৱল ইণ্ডিভিজুৱেল এখন ফাৰ্মৰ কথা ক'লে মোৰ ভুল হ'ব। 2016 চনৰ পৰা মাছৰুমত মই জড়িত হৈ আছোঁ। তেনেকৈ বহুত এৱাৰনেছ কৰিলোঁ। এৱাৰনেছ কৰি পেলাই কিছু ফিমেল আৰু মেন ফাৰ্মাৰ্ছ হাতত ল'লোঁ। লৈ পেলাই আমি একেলগে কাম কৰিলোঁ, একেলগে তেওঁলোকক টেকন'লজি দিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰ কাহেগুচি কামৰূপৰ থ্ৰুৰে। তাৰপিছত তেওঁলোকৰ এটা অসুবিধা আহিলে যে তেওঁলোকৰ বজাৰ ক'ত পাব, বজাৰৰ কাৰণে অসুবিধা হ'ল। আমি আৰু বজাৰৰ ছাৰ্ভে কৰিলোঁ। বজাৰৰ ছাৰ্ভে কৰি আমি ডাঙৰ বজাৰে পালোঁ। আমি ফ্লিপকাৰ্ট আৰু বিগ বাস্কেটৰ দৰে তেনেকুৱা বজাৰো আমি হাতত পালোঁ। তাৰোপৰি গুৱাহাটীত ফেঞ্চি বজাৰলৈকে হওক, বেলতলা বজাৰলৈকে হওক আমি পঠিয়াবলৈ সক্ষম হ'লোঁ। আৰু বিবাহ বা সভা এনেকুৱা ক্ষেত্ৰতো আমালৈ ফোন আহে, অৰ্ডাৰ আহে। তো তেতিয়া আমি গোটেই অসমতে ছাপ্লাই দিবলৈ আমি সক্ষম হৈছোঁ। ৰিচেণ্টলি আজিও এটা অৰ্ডাৰ আহিছে হেৰিৰ পৰা, ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা 40 কেজি অৰ্ডাৰ এটা আহিছে। তো আমিও অহাকালিত তালৈকে পঠোৱাৰ ব্যৱস্থা এটা কৰিম। তেনেকৈ কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ দক্ষিণ কামৰূপ আপুনি যদি চাই বকৰ পৰা ছয়গাঁৱলৈকে আমাৰ লগত 500জন খেতিয়ক জড়িত হৈ আছে। আৰু 500জন খেতিয়কৰে প্ৰতিজনৰে ঘৰত আৰম্ভণি 50টা বেগৰ পৰা আপ টু 4000 বেগলৈকে তেওঁলোকৰ আছে। যিসকল 50টা বেগ কৰিছে বা 60টা বেগ কৰিছে তেওঁলোকে ৰিটেইল প্ৰাইজত বিক্ৰী কৰি আছে গ্ৰাম্য অঞ্চলতে প্ৰতি কেজি 200 টকাকৈ। আৰু যিসকলে ডাঙৰকৈ কৰিছে, যাৰ 4000 5000 চিলিণ্ডাৰ আছে বা টপলা আছে, তেওঁলোকৰ প্ৰডাকশ্যন ৰেগুলাৰ 30ৰ পৰা 35 কেজি হয়। আৰু তেতিয়া আমি আমাৰ মা চন্দ্ৰিকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি এটা অৰ্গেনাইজেশ্যন আছে, সেইটো চেণ্ট্ৰেল গভমেণ্টৰ স্কিম হয়। তো আমি সেই FPC-টোৰ দ্বাৰাই আমি বাইবেক কৰোঁ, তেওঁলোকক বাইবেক কৰি পেলাই আমি ছাপ্লাই দিওঁ। তাৰ উপৰিও নতুন ফাৰ্মাৰ যিখিনি আহে তেওঁলোকক আমি ট্ৰেইনিঙৰো ব্যৱস্থা কৰোঁ। আমি ট্ৰেইনিং দিওঁ।
আৰু লগতে বহুত দিহা পৰামৰ্শ গোটেইখিনি আমি চম্ভালোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আৰু আন এগৰাকী ফাৰ্মাৰ মোৰ সৈতে উপস্থিত আছে আচলতে। হয় দাদা, আপুনিও এগৰাকী ফাৰ্মাৰ, কওকচোন প্ৰথমতে আপোনাৰ পৰিচয়টো। মোৰ নাম অমৰ মহন্ত, মোৰ ঘৰ চন্দিকা পাচনতলাত। আপুনিও ইয়াতে জড়িত? হয়, মই এইখন ফাৰ্মতে কাম নাই, মানে মই স্বত্বাধিকাৰী। স্বত্বাধিকাৰী। হয়। আপুনি ইয়াৰ পৰা লাভান্বিত হৈছেনে? লাভান্বিত হৈছোঁ, নিশ্চয় হৈছোঁ। মানে কেনেকুৱা হৈছে, এতিয়া ধৰক কোম্পানী এটাত যোৱাৰ লগে লগে 10,000 বা 15,000 টকা পায়, সেই পইচাটো মই ইয়াতে লৈ আছোঁ আৰু ঘৰখনো চোৱা চিতা কৰি আছোঁ, গৰু ছাগলী চব চাই আছোঁ। এয়া আছিলে আচলতে দুগৰাকী ফাৰ্মাৰ ডুবজেনীৰ। আচলতে তেওঁলোকে যিহেতুকে এইখন মই যিডোখৰ ঠাইত উপস্থিত আছোঁ এয়া হৈছে ডুবজেনীত। আৰু আচলতে এক কথাত আমি পূৰ্বতেও কৈছোঁ যে নিউজ লাইভৰ দৰ্শকসকলক আচলতে মন যদি থাকে, ইচ্ছা যদি থাকে, আচলতে চাকৰিমুখী নহয়, তেওঁলোকে বা কাঠফুলাৰ খেতি কৰিও আচলতে তেওঁলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিব পাৰে। কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গড়ৰ পৰা ভগৱান দাস, নিউজ লাইভ।